নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ। তো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিলে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। অসম চৰকাৰে আগতীয়াকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। তাৰপিছত লিখা আছে দিব্যাংগ গৱেষক শিক্ষাৰ্থীলৈ 40,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 2 নম্বৰত কৈছে গৱেষক শিক্ষাৰ্থীসকললৈ 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক প্ৰদান কৰিব আৰ্থিক সাহায্য। দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলে এইখন আঁচনিৰ জৰিয়তে 40,000 টকা লাভ কৰিব। লগতে গৱেষক শিক্ষাৰ্থীসকলে 25,000 টকাৰ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল গৱেষক শিক্ষাৰ্থীয়ে আগন্তুক সময়ত এইখন আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এতিয়া আপোনালোকক দি বুলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে শক্তিৰ ক্ষেত্ৰত ক্ৰমাৎ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়িছে আমাৰ অসম। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ইতিমধ্যে অসমত 1 লাখৰো অধিক আবেদনকাৰীৰ ঘৰত সৌৰ পেনেল স্থাপন কৰা হৈছে। অনাগত দিনত বহনক্ষম উন্নয়ন তথা বিদ্যুৎ ব্যয় হ্ৰাসৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া যোজনা অসমৰ বাবে নিশ্চিতভাৱে এক নিৰ্ণায়ক পদক্ষেপ হিচাপে বিবেচিত হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকলৰ বাবে চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকক প্ৰদান কৰিব ছাবচিডিতে চলাৰ। তো গৰমৰ দিনত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে ল'ব পাৰে প্ৰধানমন্ত্ৰী বিনামূলীয়া বিজুলী যোজনা আঁচনিৰ ছাবচিডি চলাৰ। তো যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা আঁচনিত আবেদন কৰা নাই সেইসকলে যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক শিকাই দিম যে আপোনালোকে নিজৰ ঘৰতে বহি নিজৰ মোবাইলৰ সহায়ত কেনেকৈ কৰিব পাৰিব এইখন আঁচনিত আবেদন। তেতিয়া আপোনালোকক দি বুলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো মহিলাসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা নহয় পৰ্যায়ক্ৰমে লাভ কৰিব 3,000 টকা। কিন্তু আপোনালোকে যদি এইবোৰ কাম কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ টকা। 1 নম্বৰ কামটো হ'ল যিসকল মহিলাই নিজৰ বেংক একাউণ্টৰ EKYC কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টৰ EKYC কাম সম্পন্ন কৰিব লাগিব। 2 নম্বৰত কৈছে আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো সক্ৰিয় কৰি ৰাখিব, কিয়নো অৰুণোদয় আঁচনি সম্বন্ধে কোনো আপডেট আপোনালোকে সেইখন মোবাইল নম্বৰৰ জৰিয়তে লাভ কৰিব। 3 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক বা DBT লিংক। তো যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ লিংক বা DBT লিংক কৰা নাই সেইসকল মহিলাও অতি শীঘ্ৰেই কৰিব লাগিব DBT লিংক। তো ধন্যবাদ।